হয় PSPB ইন্টার ইউনিট ফুটবল টুর্নামেন্ট 2024-2025 নুমলীগড় ৰিফাইনেৰীৰ ইয়াত আয়োজন কৰা হৈছিল। মই আজি যি ফাইনেল খেল আছিল অইল ইণ্ডিয়া আৰু ONGCৰ মাজত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ নিমন্ত্ৰণ মৰ্মে মই আহিলোঁ। খুবেই ভাল লাগিল, এনজয় কৰিলোঁ ব্যস্ততাৰ মাজতো। মই দুটা দলৰ খেলুৱৈক অভিনন্দন জনাইছোঁ। ইয়াত দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ ইয়াত অংশ লৈছে মই গম পালোঁ। আৰু নুমলীগড় ৰিফাইনেৰীৰ টাউনশ্বিপতে কেইবাখনো সুন্দৰ ষ্টেডিয়াম আছে। মই তাকেই কৈছোঁ যে ইয়াৰ টাউনশ্বিপত থকা ইয়াৰ ষ্টুডেণ্ট বা স্থানীয় ৰাইজেও মই ভাবোঁ যে কিছু সুবিধা এভেইল কৰিব পাৰে আৰু নুমলীগড় ৰিফাইনেৰীও ছাপোৰ্ট দিয়াটো উচিত। নাই ঠিকেই 11 তাৰিখে মনোনয়ন পত্ৰ আছে। এইখিনি নাই তেনেকুৱা নহয়, হৈ আছে গোটেই ৰাজ্যখনতে হৈছে। আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত লৈছোঁ। সেইমতে হৈ আছে। এটা মানে বিশাল নিৰ্বাচন, ইয়াত গ্ৰাছৰুটলৈকে মিলোৱাটোতো যথেষ্ট টাফ কাম। তথাপিতো চলি আছে, সময় যিহেতু আমাৰ হাতত আছে। PSPB ইণ্টাৰ ইউনিট যিটো আপোনাৰ ফুটবল টুৰ্ণামেণ্টটো হ'ল, এইটো একচুৱেলি নৰ্মেলি কি হয়, প্ৰত্যেকটো PSUতে এটা দায়িত্ব দিয়ে। আমাৰ ক্ষেত্ৰত এইবাৰ ফুটবলটো আমাক দিলে আৰু উই ৱেৰ অলছ' ভেৰি মাছ ইণ্টাৰেষ্টেড, কাৰণ আমাৰ খুব ভাল লাগিছিলে যেতিয়া ফুটবলটো আমাক দিছে। কাৰণ আমি নিজেই এজ এ NRLৰ CSR এক্টিভিটি হিচাপে আমি NRLৰ ফুটবল একাডেমি কৰিছোঁ। ওচৰ পাজৰৰ যিখিনি 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ যিখিনি আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক আমি ট্ৰাই কৰিবলৈ যত্ন কৰিছোঁ, যাতে তেওঁলোকে ভাল ধৰণে ফুটবলটোক এটা বৃত্তি হিচাপে লৈ আগবাঢ়ি যাব পাৰে। যিবিলাক আমাৰ ক্লাব আছে সেই ক্লাববিলাকত ইণ্টাৰনেশ্যনেল লেভেলৰ যিবিলাক ক্লাব আছে সেইবিলাকত তেওঁলোক সোমাব পাৰে। এই এটা আমাৰ মনোবৃত্তি আগৰ পৰাই আছিলে। যেতিয়া আমি PSPB আমাক এইটো হোষ্ট কৰিবৰ কাৰণে ক'লে, আমি খুব ভাল পালোঁ। আজি আপোনাৰ অইল ইণ্ডিয়া হ'ল চেম্পিয়ন আৰু ৰানাৰ্ছ আপ হিচাপে ONGC। থাৰ্ড পজিশ্যনটো আমাৰ নুমলীগড়ে পালে। গৌৰৱৰ, সেইটো এটা বহুত গৌৰৱৰ বিষয়। কাৰণ এই PSPBত আপুনি দেখিব গোটেইবিলাক ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল লেভেলৰ বহুত প্লেয়াৰ থাকে আৰু তেওঁলোকক এক্সক্লুচিভলি ফৰ খেলিবৰ কাৰণেই তেওঁলোকক ৰিক্ৰুইট কৰে আৰু তেওঁলোকৰ প্ৰেক্টিচটো বহুত বেছি হয়। কিন্তু NRLত আমি তেনেকুৱা ধৰণে আজিলৈকে লোৱা হোৱা নাই। কিন্তু আমাৰ যিখিনি ল'ৰাই অধ্যৱসায়ৰ যোগেদি নিজৰ কাম কৰাৰ উপৰিও এনেকুৱা ধৰণৰ স্পৰ্টছ হেৰিয়ত নিজকে ইনভলভ কৰাইছে আৰু আমি গৌৰৱ সেইকাৰণে বেছিকৈ কৰিব লাগে। কাৰণ তেওঁলোকে আহি পিনি আমাৰ কাৰণে থাৰ্ড পজিশ্যনটো হ'লেও এইটো এটা নেশ্যনেল স্পৰ্ট কঢ়িয়াই আনিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।